ও দা ভালে আছে? ভাল ভাল দেখো। মোৰ বস্তু কেইটামান লাগিছিলে অলপ বেছিকে। দা কওকচোন কি লাগে আপোনাৰ? আপেল 3 কেজি মান লাগিছিলে। আচ্ছা। তাৰপিছত কমলা টেঙা লাগিছিলে। আচ্ছা। 3 কেজি মান। আঙুৰ লাগিছিলে 2 কেজি। আচ্ছা আচ্ছা। আৰু কল লাগিছিলে। কল ভাল আছে, ইফালে আছে। ভাল আছে না? কল আছে। তো দাম চাম বিলাক মিলাই দিব না? আপুনি এটা কাম কৰক, এইটো 2 কেজি মাৰক, 3 কেজি। কমলা 2 কেজি। আনাৰ দি দিব 5 কেজি। অলপ বেছিকে লাগিব। তাৰপিছত আঙুৰ 3 কেজি দি দিব। ঠিক আছে ঠিক আছে। এই মালবিলাক পেক কৰক। দামটো কিন্তু একদম দামৰ কাৰণে একদম চিন্তা কৰিব নালাগে, দাম একদম জেনুইন। মই কিন্তু দাম নহদুৱে। না না একো চিন্তা কৰিব নালাগে। মই বাৰ্গেনিং নকৰো, আপুনি কিন্তু হেৰি কৰি দিলে হ'ল। ঠিক ঠাক লগাই দিব। ঠিক আছে, আপুনি পেক কৰক, মই আগত বজাৰ কৰি আহি আছো। তাতে বস্তুটো পাম নে নাই? কওক দাদা। বাজাৰ অলপ লাগিছিলে, বিয়া আছিলে। পাব, কি লাগে আপোনাক? সব বস্তু পাম না? সব পাব। পামতো? সব পাব। লিখেনছে? চাওকচোন এই মালবিলাক আছে নে নাই? সব হৈ যাব। গোটেইখিনি হৈ যাব। হা? গোটেইখিনি। আপোনাৰ বেলেগ বজাৰ আছে নেকি আৰু? বেলেগ বজাৰ আছে, কিন্তু ঘটনা হল কি আপুনি এটা কাম কৰক, ইয়াতে হিসাব কৰকচোন কিমান হয়। এটা আইডিয়া দিয়কচোন। মানে বেলেগ বজাৰ আছেতো, বহুত বজাৰ আছে। বিয়াৰ মানে কি কব আৰু, মাথা চাথা বেয়া হৈ যায় বিয়া। টকা। 5000 টাকা? বস্তুবিলাক দামটো ঠিক লগাব, দামৰ কাৰণে চাই চিন্তি লগাব। একদম পুৰা ঠিক আছে, যাতে সবতকে কম পাও আৰু। একো নাই, আপুনি বেলেগ বজাৰ আছে, আপুনি হেৰি কৰক, মালখিনি পেক কৰি থাকক, এতিয়াই পেক কৰক। সেতে কৰি দিছো, সোনকালে আহি আছো মই। হা, ঠিক আছে ঠিক আছে, হ'ব। দাদা মালবিলাক পেক কৰিছে? দাদা হৈ গৈছে, অলপ বাকি আছে, কৰা। সোনকালে কৰক, মোৰ বেলেগ কাম আছে আৰু, সোনকালে যাব লাগে। হৈ গ'ল বাকি। এটা কাম কৰকচোন, এই অলপ দোকানত কিবা এটা বস্তু ল'ব লাগে, খুচৰা নাই মোৰ তাতে, আপোনাক অনলাইন কৰি দিম। 300 টকা এটা কেছ দিয়ক। ঠিক আছে ঠিক আছে। বেয়া পাব নেকি? নাই নাই নাই, আৰে ইয়াতে আছে নেকি আপুনি? ইয়াতে মানে বস্তু ইয়াক দিব লাগে, আৰু তাতে খুচৰা নাই, অনলাইনো নাই বুলি মানে। কিমান লাগে দাদা? 300 টকা এটা দিয়ক, মই দি আছো। বেয়া নাপাব? হা, ঠিক আছে ঠিক আছে, মই পেক কৰিছো দাদা। ঠিক আছে, পেক কৰক, সোনকালে পেক কৰক, যাব লাগিব। হৈ গ'ল। দাদা বিয়াৰ বজাৰ কেইটামান আছিলে। বিয়াৰ বজাৰ লাগে? কি লাগে? এই ইয়াত চাওকচোন কিমান মান হ'ব ইয়াতে। চাব লাগিব দেই। আলু 50 কেজি, পিঁয়াজ 20 কেজি, জলকীয়া 10 কেজি, বিলাহী 10 কেজি, বন্ধাকবি দি দিব 30 কেজি, গাজর দি দিব 5 কেজি। সব তো ইয়াত লিখাই আছে। লিখা আছে? হৈ যাব, পাই যাব। আৰু টিয় দি দিব। হৈ যাব, ঠিক আছে। আপোনাৰ ইয়াত মোটামুটি ধৰক না 11,000 মান হ'ব। 11,000 মান? 11,000 মান হ'ব। বহুত হৈ যাব দেখোন। ইমান নহয় নেকি? হ'ব, অলপ মিলাই ধৰিম। ঠিক আছে, আপুনি দামটো হেৰি কৰক। মই কিন্তু ইমান দোকান আছে, কিন্তু যোৱা নাই, কিন্তু আপোনাৰ তাতে আহিছো। হ'ব হ'ব, আপুনি এইটো চিন্তাই নকৰিব নহয়, একদম মই মিলাই ধৰিম দাম। হা, আপুনি মালটো সোনকালে পেক কৰক। সোনকালে পেক কৰক। সোনকালে পেক কৰক, মই মানে বাকি কাম কেইটা কৰি আহি আছো। লৈ আহক। হয়, ঠিক আছে। দাদা হাল্লা মাৰুতি? দাদা হৈ আছে, সোনকালে কৰক না, মোৰ যাব লাগে। অলপ সময় দিয়ক মোক। এই এটা কাম কৰকচোন, আপুনি মালকেইটা সোনকালে পেক কৰক। আপুনি 1000 টকা এটা দিয়কচোন, এই দোকানীটো দিব লাগে মোৰ। ক'ত সেইটো দোকান? এই দোকানীটোক দিব লাগে, তাৰ বুলি অনলাইন হোৱা নাই। মানে আপোনাক অনলাইন মাৰি দি আছো, একেলগে মাৰি দি আছো। 1000 টকা আছে না? একো নাই, ঠিক আছে, যাওক, মই পেক কৰি। সোনকালে পেক কৰক, আহি আছো। হল্লা দাদা? হৈ গ'ল, আৰু অলপ বাকি আছে। এটা কাম কৰিব, এই পানীলাও দি দিবচোন কেইটামান। পানীলাও দি দিব লাগিব। পানীলাও কেইটামান দি দিব। আৰু কিবা বজাৰ আছে নেকি? নাই নাই, আপোনাৰ হোৱা নাই নেকি এতিয়া? হৈ গৈছে, আৰু সোনকালে কৰক, সোনকালে কৰক। এটা কাম, এটা কথা কম, বেয়া পাব নেকি? কি কথা বা? কি কথা বা? এই 1000 টকা এটা দিয়কচোন, মই এই দোকানীটোক দি আহিব লাগে। 1000 টকা তোৰ হেৰি হোৱা নাই বোলে, অনলাইন হোৱা নাই বোলে। মই আপোনাক সব অনলাইন কৰি দি আছো। 1000 টকা লগা হৈছে আপোনাক। এইটো লওক, আছে না? পুৰা আছে। সোনকালে কৰক, মই আহি আছো। ঠিক আছে, আপুনি খালি আহক, মই কৰি দি আছো। আহক, মই টমটম লৈ আহি আছো। ভাইটি মানুহজন আহিছিলে পইচা দিবৰ কাৰণে, অহা নাই না? মানুহজনৰ
কোনো খা খাব নাই দেখোন চুনাই লগাই গ'ল নেকি মোক আকৌ এইটো এবাৰ গৈ চাই আহোচোন মানুহজন ক'ত গ'ল অলপ আগত আছিলে নাই দেখোন 1000 টকা লৈ গ'ল মানুহজন ইফালে কাৰ্টুন পেকিং মোৰ মাল চাই আহোঁ দাদা এই মানুহজন আহিছিল না বজাৰ কৰিব মোৰ পৰা আহিছিল তো বজাৰ লৈ গ'ল আপোনাৰ বজাৰ লোৱা নাই বাৰু টকা লৈ গ'ল নহয় টকা লৈছে আপোনাৰ পৰা কিমান মোক ক'লে যে দাদা বজাৰখিনি ৰেডি কৰক মোক এটা 1000 টকা দিয়কচোন মোৰ পৰা সেম কেছ মোৰ পৰা মোটামুটি গালামাল লিখাই 1000 টকা লৈছে মোৰ পৰা কি কয় মোৰ পৰা লৈ গৈছে 300 টকা আপোনাৰ পৰা লৈছে ফল পেকিং কৰি ৰাখিছে মানুহ খবৰ নাই চাইছে কেনেকে মানুহ তাক বিচাৰচোন চাগে ইয়াতে দেখাই নাই দিয়া অলপ আগত পুৰা ইয়াতে ঘূৰি আছিল ক'ত গ'ল তাক ধৰিব লাগিব মানুহজন এনেকা ধোকা যাব পাৰে নে বলকচোন বলক চাওঁ অলপ বিচাৰিব লাগিব তাক ওলাই ক'ত গ'ল চাওঁ নাই গায়ব হৈ গ'ল ন গায়ব হৈ গ'ল চালা এনেকুৱা মানুহ আছে না চাইছে নে এনেকুৱা এই পইচা লুটিব আহিছিল এইটো তাকে আমি বুজি নাপালো তাকেতো ক'ৰ পৰা আহি কেনেকা লৈ গ'ল মানে কিমান আপোনাৰ পৰা মোৰ পৰা 1000 টকা লৈছে 1000 টকা আপোনাৰ পৰা 1000 মোৰ পৰা 1000 2000 তোমাৰ পৰা 300 2300 টকা এফালে মাল মোৰ পেকিং মোৰতো পেকিং হৈ আছে মই মাল পেকিং কৰি ৰাখিছো মানুহক চিনিও নাপাওঁ মই বজাৰ কৰি আছে আপোনাৰ দোকান দেখালে আজি নতুন দেখাবলো তাক মোক আপোনাৰ দোকান দেখালে দেখাই পেলাই মই দি দিলো বজাৰ কৰি আছে মানুহজন ক'ত যাব মোক ক'লে যে গেলামাল হেৰি লৈ আছো কেনেকা চিটাৰ চাইছে নে গেলামাল বজাৰ কৰি দিছো তাক দিব লাগে পইচা বোলে আপোনাৰ বোলে অনলাইন নাই এই আজিৰ পৰা এটা ভাল শিক্ষা পালো আমি আৰু নেক্সটত এনেকা কোনোবা মানুহ আহিলে পইচা বিচাৰি নিদিব দেই কেতিয়াও নিদিব আৰু